সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ কাতি মাহৰ 3 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 21 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি। সন্ধিয়া 4:17 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ। ৰাত্ৰি 10:29 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:28 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:47 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি। শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব। দেৱাৰী গণ বাঘৰ অস্থি বায়ু যোগ হ'ব। অস্তোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:26 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু তুলা ৰাশি হ'ব। বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:57 পৰা 3:23 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:07 পৰা 12:04। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি দান পুণ্য কামত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক। দেখিব আপুনি মানসিক শান্তি নিশ্চয় লাভ কৰিব। আজি ভাতৃ ভগ্নীৰ সহায়ত আপোনাৰ আৰ্থিক লাভ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অৱশ্যে ভাতৃ ভগ্নীৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে অতি লাভদায়ক হ'ব। প্ৰয়োজনতকৈ ভাতৃ ভগ্নীয়ে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব, যিটো কাৰণত আপুনি হয়তো আচৰিত হ'ব পাৰে কি কাৰণত আজিৰ দিনটোত আপুনি ভাতৃ ভগ্নীৰ পৰা সহায় বেছিকৈ লাভ কৰিছে। লগতে আনৰ সুখৰ বাবে পৰস্পৰ সহযোগিতাৰ কিছু প্ৰয়োজন আছে। গতিকে আনৰ সৈতে সহায় সহযোগিতা কৰিলে আপুনি দেখিব নিশ্চয় মানসিক সুখ আপুনি লাভ কৰিব। অকণমান প্ৰিয়জনৰ স্বাস্থ্যৰ দুৰ্বলতা আহিব পাৰে, গতিকে প্ৰিয়জনৰ কিছু স্বাস্থ্যৰ যত্ন ৰাখিব। ইয়াৰ বাহিৰে ভাল কামৰ আজি প্ৰশংসা আপুনি নিজেই লাভ কৰিব। গতিকে আপুনি যদি ভাল কামত অংশগ্ৰহণ কৰে দেখিব আপোনাক অন্য ব্যক্তিয়ে আজি প্ৰশংসা কৰিব। আপুনি পৰিয়ালতকৈ বন্ধুক কিছু প্ৰাধান্য দিয়াৰ বাবে পৰিয়ালত হয়তো সিমান সময় অতিবাহিত কৰিব নোৱাৰিবও পাৰে। মানসিক স্থিতি অকণমান কিছু দুৰ্বল হ'ব পাৰে, যিটো কাৰণত আপুনি পৰিয়ালত সময় দিব নোৱাৰাৰ বাবেই। ইয়াৰ বাহিৰে জীৱনসংগী আপোনাৰ সৈতে অকণমান অস্বস্তিদায়ক অনুভৱ কৰিব পাৰে। গতিকে যিমান পাৰে প্ৰিয়জনক সন্তুষ্ট কৰি ৰখাৰো চেষ্টা কৰক। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী দেখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে যদি কিছুদিনৰ পৰা আপুনি অকণমান অসন্তুষ্টি অনুভৱ কৰি আহিছে তেতিয়াহ'লে আজি মনত ৰাখিব যে সঠিক কৰ্ম আৰু সঠিক চিন্তাই আজি আপোনালৈ বহু প্ৰতীক্ষিত বিশ্ৰাম আৰু শান্তি লৈ আনিব। গতিকে মনৰ পৰা সেই অসন্তুষ্টি ভাৱবোৰ নোহোৱা হৈ পৰিব। লগতে ভূমি আৰু সম্পত্তিৰ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজি এটা ভাল শুভ দিন, গতিকে তেনে ক্ষেত্ৰতো শুভ খবৰ আহিব পাৰে। ইয়াৰ উপৰিও সন্ধিয়াৰ সময়ত আজি সামাজিক কাৰ্যকলাপত হয়তো অংশগ্ৰহণ কৰাৰ আশা কৰি আছিল। আজি হয়তো তাতকৈও দিনটোৰ সন্ধিয়াৰ সময়খিনি আনন্দদায়ক হৈ পৰাৰ সম্ভাৱনা আহি পৰিব। লগতে আপোনাৰ জীৱনত প্ৰেমৰ কিছু শুভ প্ৰভাৱ পৰিব ধৰিছে, যাৰ বাবে কিছু আপোনাৰ জীৱনত শুভ প্ৰভাৱ প্ৰেমৰ আহি পৰিব। অৱশ্যে প্ৰয়োজন অকণমান আছে, আপুনি এক্টিভ হৈ থকাৰ প্ৰয়োজন আছে, নহ'লে হয়তো ঘৰত থাকিলে সেই প্ৰেমৰ নতুন প্ৰভাৱ নপৰিব পাৰে। অৱশ্যে বহু অংশীদাৰেৰে জড়িত নতুন কোনো উদ্যোগৰ সৈতে আপুনি জড়িত নহ'ব, পাৰিলে অকলেই কাম বন কৰাৰ চেষ্টা কৰিব। গতিকে বহু লোকৰ সৈতে ব্যৱসায় বাণিজ্য নতুবা কাম বন কৰিলে অকণমান অসুবিধা আহি পৰিব পাৰে। ইয়াৰ বাহিৰে আপোনাৰ ওচৰত মানুহৰ পৰামৰ্শ ল'বলৈ আপুনি সংকোচ নকৰিব। আনৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে আজি ভাল হ'ব। অপ্ৰয়োজনীয় কামত সময় যাতে আপুনি নষ্ট নকৰে সেই ক্ষেত্ৰতো অকণমান গুৰুত্ব ৰাখিলে বাকী অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। লগতে যদি আপুনি কাৰোবাক ধন দিছিল আৰু এতিয়ালৈকে যদি সেই ধন লাভ কৰা নাছিল তেন্তে আজি কোনো কথাই নাই, আজি অনায়াসে সেই ধন উভতাই পোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও শিশুৱে খেলা আৰু বাহিৰৰ কাৰ্যকলাপত অকণমান সময় ব্যয় কৰিব পাৰে। গতিকে ঘৰত যদি কোনোবা শিশু আছে সেই শিশুৱে অকণমান পঢ়া শুনা বাদ দি খেলা ধূলাত কিছু অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰত কিছু মতলীয়া হৈ থকাও দেখা যাব। অৱশ্যে প্ৰেমত ভাল অনুভৱ আজি আপুনি লাভ কৰিব, ধুনীয়াকৈ পাৰ হ'ব, কিন্তু সময়বোৰ অকণমান অবাবত ব্যয় হ'ব পাৰে। ইয়াৰ উপৰিও কোনো অংশীদাৰিত্বমূলক ব্যৱসায়ত সোমোৱাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ আনৰ সৈতে লগ হৈ অংশীদাৰ হৈ যদি আপুনি ব্যৱসায় কৰে তেতিয়াহ'লে অকণমান অসুবিধা আহিব পাৰে। কোনোবাই হয়তো আপোনাৰ সুযোগ লৈ আপোনাৰ বিপক্ষেও ষড়যন্ত্ৰ কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে আজি আজৰি সময়ৰ সঠিক ব্যৱহাৰ কৰিবলৈ অকণমান শিকিব লাগিব, নহ'লে হয়তো আপুনি জীৱনত বহু পিছ পৰি ৰ'ব পাৰে, কাৰণ আজৰি সময়খিনি অবাবত ব্যয় হ'ব পাৰে, কৰিবলগীয়া কামো বাকী ৰ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ৰাতিপুৱাৰ ভাগত জীৱনসংগীৰ পৰা আপুনি এনে এটা বস্তু লাভ কৰিব পাৰে যি বস্তু লাভ কৰাৰ ফলত আপোনাৰ গোটেই দিনটো আনন্দময়ভাৱে দিনটো অতিবাহিত হ'ব। গতিকে প্ৰিয়জনৰ পৰা কিবা বয় বস্তু হয়তো আপুনি ৰাতিপুৱাৰ ভাগতে লাভ কৰিব পাৰে। অন্য কিন্তু লক্ষ্য কৰিলে সকলো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি সম্পূৰ্ণৰূপে স্বাস্থ্য আপোনাৰ ভালে থাকিব। লগতে যিসকল ব্যক্তি দীঘলীয়া সময় ধৰি আৰ্থিক সংকটৰ মাজেৰে দিনকেইটা পাৰ কৰি আহিছিল, আজি তেওঁলোকৰ কোনো স্থানৰ পৰা ধন প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে, যাৰ ফলত জীৱনত চলি থকা বহু সমস্যাৰ পৰা মুক্তি লাভ কৰিব। ইয়াৰ উপৰিও হঠাতে আহি পৰা দায়িত্ববোৰে আপোনাৰ দিনৰ পৰিকল্পনাত অকণমান বাধাৰ সৃষ্টি কৰিব পাৰে, কাৰণ হঠাৎ আপোনাৰ দায়িত্ব আহি পৰিব। হয়তো ক'ৰবাত কিবা পৰিকল্পনাও যদি কৰি আছে, সেই পৰিকল্পনাসমূহো অকণমান সেই দায়িত্বৰ বাবে সাল সলনি কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও আপুনি অনুভৱ কৰিব যে আপুনি আপোনাৰ আনৰ বাবে অধিক আৰু নিজৰ বাবে কম সময় দি আছে, গতিকে যিমান পাৰে নিজকো অকণমান সময় দিয়াৰ চেষ্টা কৰিব। লগতে যদি আপুনি আজি কোনো ব্যক্তিক ক'ৰবালৈ লৈ যাম বুলি ভাবি আছে, তেন্তে বিতৰ্কমূলক বিষয় উঠোৱাৰ পৰা অকণমান আঁতৰত থাকিব। বিশেষকৈ প্ৰিয় ব্যক্তিৰ সৈতে বিতৰ্কমূলক কথা কোৱাৰ পৰা দূৰত থাকিব। লগতে আজি আপোনাৰ কৰ্মত থকা জ্যেষ্ঠ ব্যক্তি অৰ্থাৎ বছৰ সৈতে হয়তো মেনেজাৰৰ সৈতে সৰু ডাঙৰ সকলো কৰ্মচাৰীক লৈ এক সুমধুৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আপুনি আপোনাৰ মেনেজাৰৰ সৈতেও হয়তো ধুনীয়াকৈ বন্ধুত্বসুলভ সম্পৰ্কৰে আজি দিনটো আপোনাৰ পাৰ হ'ব। ইয়াৰ উপৰিও আজি আপুনি নিজৰ বাবে অলপ সময় উলিয়াব বিচাৰিব পাৰে, কিন্তু অফিচৰে হওক অন্য ক'ৰবাৰে হওক হঠাৎ কিবা কামৰ বোজা বৃদ্ধি পাব, যাৰ বাবে নিজৰ বাবে সময় উলিয়াবলৈ অকণমান কঠিন হ'ব পাৰে। ইয়াৰ উপৰিও দিনটোৰ আৰম্ভণিতে জীৱনসংগী আপোনাক এনেকুৱা মনোযোগ নিদিয়ে, কিন্তু দিনৰ অন্তত আপুনি বুজি পাব যে প্ৰিয়জনে আপোনাৰ বাবে কিমান কষ্ট কৰি আছে, কিমান আপোনাক গুৰুত্ব দি আছে। কিন্তু ৰাতিপুৱাৰ ভাগত আপুনি অনুভৱ কৰিব যে প্ৰিয়জনে সিমান আপোনাক গুৰুত্ব দিয়া নাই, কিন্তু দিনটোৰ শেষৰ ভাগত আপুনি সেই অনুভৱবোৰ কিছু ওলোটা যেন অনুভৱ কৰা দেখা যাব। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে পাৰিলে দীঘলীয়া যাত্ৰাত আজি নাযাব, কাৰণ বৰ্তমান আপুনি দীঘলীয়া পথৰ বাবে শাৰীৰিকভাৱে কিছু দুৰ্বল হৈ আছে। গতিকে এনে যাত্ৰাই আপোনাৰ অকণমান অশান্তিদায়ক অনুভৱ কৰাব পাৰে, গতিকে দীঘলীয়া যাত্ৰা নকৰাই ভাল হ'ব। লগতে আজি যদি আপুনি আনৰ কথা শুনি ক'ৰবাত বিনিয়োগ কৰে তেতিয়াহ'লে আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত। গতিকে যিমান পাৰে আনৰ কথা শুনি আপুনি খৰচো নকৰিব, ক'ৰবাত ইনভেষ্ট কৰাৰ পৰা দূৰত থাকিব। লগতে ঘৰৰ কাম কাজ সমাধান কৰিবলৈ আপুনি সন্তানবিলাকক যদি সহায় বিচাৰে তেতিয়াহ'লে সহায় আপুনি নিশ্চয় লাভ কৰিব। গতিকে সন্তানৰ পৰা শিশুৰ পৰা আজি ঘৰৰ কাম বনবোৰত সহায় সহযোগিতাৰ যোগ দেখা পোৱা গৈছে। লগতে জীৱনৰ দৌৰা দৌৰিৰ মাজতো আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব, কাৰণ আপোনাৰ জীৱনসংগী সদায় সৰ্বশ্ৰেষ্ঠ সকলো সময়ত আপোনাক ছাপোৰ্ট কৰি আহিছে। গতিকে নিজকে কিছু ভাগ্যশালী যেন আপুনি অনুভৱ কৰিব। ইয়াৰ উপৰিও আপোনাৰ ওচৰত ধন উপাৰ্জন কৰাৰ ক্ষমতাবোৰ আজি বৃদ্ধি পাব। গতিকে ধন উপাৰ্জন কৰিবলৈ আপোনাৰ বুদ্ধিমত্তাও বৃদ্ধি পাব, শক্তিও আপোনাৰ আজি বৃদ্ধি পোৱা দেখা যাব। অৱশ্যে সৰু সুৰা যাত্ৰাৰ সুযোগ সুবিধা আপোনাৰ সন্মুখত আহিব পাৰে, কিন্তু দীঘলীয়া যাত্ৰা কৰাৰ বিপৰীতে সৰু সুৰা যাত্ৰা কৰাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ উপৰি বিবাহৰ পিছত দাম্পত্য জীৱনত প্ৰেম সিমান নাথাকে, কিন্তু আজি আপুনি প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কটো লাভ কৰিব। গতিকে
অন্য ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। বাকী আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি দৌৰা-দৌৰিৰ মাজেৰে পাৰ হ'ব, কিন্তু আপোনাৰ স্বাস্থ্য সম্পূৰ্ণভাৱে আজি সুস্থ সবল থকাও দেখা যাব। আজি আপোনাৰ ওচৰলৈ অজ্ঞাত পথৰ পৰা ধন আগমনৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, যাৰ ফলত বহু আৰ্থিক সমস্যা আপোনাৰ আজি দূৰ হ'ব। লগতে আজি যি নতুন অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিম বুলি ভাবি আছে, নতুবা নতুন অনুষ্ঠানত অংশগ্ৰহণ আপুনি কৰিব, তাত আপুনি নতুন নতুন বন্ধু বান্ধৱৰ সৈতেও চিনাকি হোৱাৰ সুযোগ সুবিধা লাভ কৰিব। আজি আপুনি নিজৰ প্ৰিয়জনৰ এটা সম্পূৰ্ণ ৰূপ, নতুন ৰূপ দেখিবলৈ পাব। গতিকে প্ৰিয়জনৰ স্বভাৱ চৰিত্ৰ আচৰণ আজি কিছু নতুনত্ব আপুনি দেখিবলৈ পাব। লগতে কোনো ব্যয়বহুল কাম বা পৰিকল্পনাত হাত দিয়াৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি লোৱাটো ভাল হ'ব। গতিকে যিকোনো কামত অংশগ্ৰহণ কৰাৰ পূৰ্বতে ভালদৰে চাই চিতি ল'ব, নহ'লে হয়তো ব্যয় কিছু বৃদ্ধি পাব পাৰে। আৰু এই ৰাশিৰ যিসকল শিশু আছে তেওঁলোকে আজি দিনটোত খেলা ধূলাৰ নামতে বেছি সময় পাৰ কৰা দেখা যাব, যাৰ বাবে অভিভাৱকসকলে অকণমান বিশেষ লক্ষ্য ৰখাৰ প্ৰয়োজন আছে। হয়তো আঘাতপ্ৰাপ্ত খেলা ধূলাত হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি প্ৰিয়জনৰ সৈতে প্ৰেমৰ নতুন অনুভৱ আপুনি আজি লাভ কৰিব, গতিকে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও ধুনীয়াকৈ আজি দিনটো পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে সকলো দিশত শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আশা আকাংক্ষাৰে আজি মন ভৰি পৰিব। গতিকে মনত বিভিন্ন ধৰণৰ আশা আকাংক্ষাৰ আজি উদ্ভৱ হোৱা দেখা যাব। লগতে যিসকলে কোনো অজ্ঞাত ব্যক্তিৰ পৰামৰ্শত ক'ৰবাত বিনিয়োগ কৰিছিল, আজি তেওঁলোকে সেই বিনিয়োগৰ পৰা লাভ পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে যদি ক'ৰবাত পূৰ্বতে ইনভেষ্ট কৰি থৈ দিছিল, আজি তেনে ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ নিশ্চয় লাভ হ'ব। ইয়াৰ বাহিৰে সন্তানে আজি আপোনাৰ দিনটো অকণমান কঠিন কৰি তুলিব পাৰে, গতিকে সন্তানৰ পৰা সতৰ্ক হৈ চলিব। মৰমেৰে সন্তানক বুজোৱাৰ চেষ্টা কৰক, নহ'লে হয়তো অপ্ৰয়োজনীয় মানসিক চিন্তা আপোনাৰ মনত থাকিব পাৰে যদি আপুনি বিবাহিত ব্যক্তি। লগতে মনত ৰাখিব, প্ৰেমেই প্ৰেমৰ জন্ম দিয়ে। গতিকে প্ৰেমিক বা প্ৰেমিকাসকলে আজি কোনো কথাত আঘাত পোৱা কথাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ কথা বতৰাবোৰ কওঁতে অকণমান চাই চিতি কোৱাৰ প্ৰয়োজন আছে। গতিকে নিজৰ ভুল পাৰিলে নিজেই স্বীকাৰ কৰাৰো চেষ্টা কৰক, নহ'লে হয়তো প্ৰেমত অকণমান খেলি মেলি হ'ব পাৰে। ইয়াৰ বাহিৰে ব্যৱসায়িকসকলে আজিৰ দিনটোত নিজৰ ব্যৱসায় সম্পৰ্কীয় কথাবোৰ অন্য কোনো ব্যক্তিৰ সৈতে শ্বেয়াৰ নকৰিব, নহ'লে হয়তো বিপদত পৰিব পাৰে। গতিকে যিমান পাৰে ব্যৱসায়ৰ কথা আনৰ সৈতে শ্বেয়াৰ নকৰাটোৱে ভাল হ'ব, গোপন কৰি ৰখাটো ভাল হ'ব। আজি আধ্যাত্মিক গুৰু নতুবা জ্যেষ্ঠ ব্যক্তি আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। গতিকে জ্যেষ্ঠ ব্যক্তি, আধ্যাত্মিক ব্যক্তিৰ পৰা আপুনি সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। জীৱনসংগীৰ সৈতে আজিৰ দিনটো অন্য দিনৰ তুলনাত অকণমান বেছি শুভ হৈ উঠা দেখা যাব। গতিকে সকলো দিশত ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি দৃঢ় আত্মবিশ্বাস আৰু আজিৰ যি কাম বনবোৰত সহজ সৰলভাৱে আগবাঢ়ি যোৱাৰ প্ৰৱণতা, সেই প্ৰৱণতাই একেলগে মিলি আপোনাক যথেষ্ট বিশ্ৰামৰ সময় প্ৰদান কৰিব। গতিকে আপুনি আজি আজৰি সময়ো যথেষ্টখিনি দিনটোত লাভ কৰা দেখা যাব। আজি আপুনি নিজৰ জীৱনত নতুন উত্তেজনাপূৰ্ণ পৰিস্থিতিক নিজকে বিচাৰিব পাৰে, অৰ্থাৎ যি আপোনাৰ আৰ্থিক লাভ হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। নিজকে নিজে কিছু উত্তেজনাপূৰ্ণভাৱে দিনটো আপুনি পাৰ কৰিব লাগিব। লগতে শিশুসকলে আপোনাক অকণমান ব্যস্ত কৰি ৰখাব দেখা যাব। কাৰণ একান্তভাৱে যদি আপুনি কিছু সময় পাৰ কৰিম বুলি ভাবি আছে তেতিয়াহ'লেও অকণমান শিশুৱে আমনি কৰা দিনটোত দেখা পোৱা যাব। অৱশ্যে একান্তভাৱে থাকিলে আপুনি মানসিক শান্তি নিশ্চয় লাভ কৰিব। আপোনাৰ প্ৰেম আজি সম্পৰ্কত বৃদ্ধি হ'ব। লগতে নতুন উচ্চতালৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠা দেখা যাব। হয়তো বিবাহৰ প্ৰস্তাৱো আজি আপোনাৰ ওচৰত আহিব পাৰে। লগতে দিনটো আৰম্ভ হ'ব আপোনাৰ প্ৰিয়জনৰ হাঁহিৰে আৰু ৰাতি প্ৰিয়জনৰ কথাৰে হয়তো দিনটো সমাপ্ত হ'ব। গতিকে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা ধুনীয়াকৈ আজি দিনটো পাৰ হ'ব। লগতে কৰ্মক্ষেত্ৰত সকলোৱে আপোনাৰ কথাবোৰ গুৰুত্ব সহকাৰে শুনিব। আপুনি যি কথা ক'ব সেই কথাবোৰ সকলোৱে কৰ্মত মানি চলাও দেখা যাব। আজি আপুনি যি কাম অন্য ব্যক্তিৰ বাবে নিজৰ ইচ্ছাৰে কৰিব সেইটো কেৱল তেওঁলোকৰ বাবে সহায়ক নহ'ব, আপোনাৰ অন্তৰেও সেই ইতিবাচক অনুভূতিত কিছু সন্মান দিব। গতিকে আনক সহায় কৰাটো আপোনাৰ বাবে আজি পজিটিভ পৰিৱৰ্তনদায়ক হোৱা দেখা যাব। গতিকে আনক সহায় কৰাৰ চেষ্টা কৰক। আজি আপোনাৰ জীৱনসংগীয়ে আপোনাক প্ৰেমৰ কিছু সুখ দিয়াও দেখা যাব। গতিকে বৈবাহিক সম্পৰ্কৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি কৰা শাৰীৰিক পৰিৱৰ্তনবোৰে আপোনাৰ ৰূপ, আপোনাৰ সৌন্দৰ্য এইবোৰ সলনি কৰিব। লগতে আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী কৰি তোলাও আপোনাক দেখা যাব। লগতে আজি আপোনাৰ কোনো সম্পত্তি হয়তো চুৰি হ'ব পাৰে। গতিকে নিজৰ সা সম্পত্তিসমূহ যত্ন সহকাৰে সংৰক্ষণ কৰাৰ আপুনি চেষ্টা কৰাটো ভাল হ'ব। ইয়াৰ উপৰিও নিজৰ সামাজিক জীৱনক সিমান উপেক্ষা কৰাটো ভাল নহয়। গতিকে সামাজিক জীৱনৰ প্ৰতিও অকণমান গুৰুত্ব ৰাখিব। যদিও আজি ব্যস্ততাপূৰ্ণভাৱে দিনটো পাৰ হ'ব তথাপি অকণমান সময় উলিয়াই পৰিয়ালৰ সৈতে কোনোবা অনুষ্ঠানত অংশগ্ৰহণ কৰাটো ভাল হ'ব। তেনে কৰিলে আপোনাৰ মানসিক চাপসমূহ হ্ৰাস পাব। লগতে আপোনাৰ লাজ সংকোচ এই সকলো সমস্যা দূৰ হোৱাও দেখা যাব। ইয়াৰ উপৰিও প্ৰিয়জনে হয়তো চতুৰতাৰে অকণমান আপোনাৰ সৈতে কথা বতৰা ক'ব পাৰে। চলাহী কথাৰে হয়তো আপোনাক অকণমান খৰচো বঢ়াব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি নিজৰ লক্ষ্যৰ দিশে আপুনি শান্তচিত্তে আগবঢ়াৰ চেষ্টা কৰক। কাৰণ সফলতা লাভ কৰাৰ আগতে নিজৰ সকলো পৰিকল্পনা প্ৰকাশ নকৰি আপুনি যদি আগবাঢ়ে তেতিয়াহ'লে দেখিব আপুনি সকলো কামত সফলতা নিশ্চয় হ'ব পাৰিব। তাৰ পূৰ্বে যিকোনো পৰিকল্পনাৰ কথাবোৰ যাতে আগতে আনক নকয় সেই কথা কিন্তু আপুনি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ইয়াৰ উপৰিও আপোনাৰ ঘৰৰ কোনোবাই আজি বহু চিন্তা সমস্যা আপোনাৰ সৈতে ভাগ বতৰা কৰিব পাৰে। হয়তো চিন্তাৰ কথাবোৰ আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰে, কিন্তু আপুনি নিজৰ মাজত আজি মগ্ন হৈ থকা দেখা যাব। আজৰি সময়ত নিজৰ প্ৰিয় কামবোৰৰ প্ৰতিহে এওঁলোকক বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে বৰ বিশেষ আনৰ কথা এওঁলোকে সিমান চিন্তা
কৰাও দেখা নাযায়। আজি দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো ধুনীয়াকৈ পাৰ হ'ব। অৱশ্যে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলে নিজৰ মনৰ চিন্তা আৰু উদ্বেগবোৰ শেষ কৰিবৰ বাবে আপুনি আপোনাৰ মূল্যৱান সময় যাতে আপুনি সন্তানৰ সৈতে পাৰ কৰাৰ চেষ্টা কৰে, তেতিয়া দেখিব আপোনাৰ চিন্তা উদ্বেগ এইবোৰ নোহোৱা হ'ব। লগতে আপুনি সন্তানৰ আৰোগ্য শক্তিৰ উৎস হিচাপে অনুভৱ কৰিব, কাৰণ তেওঁলোকে পৃথিৱীত আধ্যাত্মিকভাৱে অতিকৈ শক্তিশালী আৰু অনুভূতিশীল ব্যক্তি। গতিকে যিমান পাৰে শিশুৰ সৈতে আপুনি যদি সময় পাৰ কৰে, তেতিয়াহ'লে দেখিব দিনটো আপোনাৰ সকলো সমস্যাবোৰ দূৰ হ'ব, মনৰ চিন্তাবোৰ নোহোৱা হ'ব। আজি যি ধন আপুনি অতীতত ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিছিল, তাৰ লাভ আপুনি আজি ল'ব পাৰিব। গতিকে পূৰ্বতে সঞ্চয় কৰা ধন, পূৰ্বতে ইনভেষ্ট কৰা ধনৰ আজি লাভ আপুনি নিশ্চয় ল'ব পাৰিব। ইয়াৰ বাহিৰে আপোনাৰ জ্ঞান আৰু আপোনাৰ যি ৰসেৰে কথা কোৱাৰ অভ্যাস, সেই অভ্যাসে আপোনাৰ চাৰিওফালে থকা মানুহক আকৰ্ষণ কৰি তুলিব। আপোনাৰ পিনে সকলো ব্যক্তি আজি আকৰ্ষিত হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও আজিৰ দিনটো আপুনি প্ৰাকৃতিক সৌন্দৰ্যৰ উপভোগ কৰিব বিচৰাও দেখা যাব। গতিকে প্ৰাকৃতিক ঠাইত হয়তো সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। আৰু ডাঙৰ ব্যৱসায়িকসকলৰ সৈতে অংশীদাৰিত্ব কৰা উদ্যোগসমূহ আপোনাৰ বাবে লাভদায়ক হৈ উঠিব। গতিকে ডাঙৰ ব্যক্তিৰ সৈতে যিমান জড়িত থাকিব, সিমানেই আপোনাৰ দিনটো আজি লাভদায়ক হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ মানুহে আজি নিজৰ আজৰি সময়ত কোনো সমস্যা সমাধান কৰিব বিচৰা নতুবা চেষ্টা কৰা দেখা যাব। অৱশ্যে সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱাও দেখা যাব। আজিৰ দিনটো প্ৰেমৰ ক্ষেত্ৰত অকণমান মতলীয়া হৈ থকাও দেখা যাব, কাৰণ প্ৰেমত মতলীয়া হৈ থাকিলে অকণমান পঢ়া শুনাৰ পৰা দূৰত্ব আজি বাঢ়িব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ পৰা বিশেষ প্ৰশংসা লাভ কৰিব। অৱশ্যে বন্ধুৰ পৰা লাভ কৰা সেই প্ৰশংসাই আপোনাৰ দিনটো আজি কিছু আনন্দময় কৰি তোলা দেখা যাব। আজি আপুনি আপোনাৰ জীৱনটো কিছু গছৰ ছাঁৰ দৰে অনুভৱ কৰিব, কাৰণ আনক সহায় কৰাৰ আজি ইচ্ছা যাব, আনক উপকাৰ কৰাৰ ইচ্ছা যাব। কাৰণ যেনেদৰে গছৰ ছাই সকলোকে শান্তি প্ৰদান কৰে, তেনেদৰে আপুনিও আজি আনক শান্তি প্ৰদান কৰা দেখা যাব। ইয়াৰ উপৰিও আকস্মিকভাৱে লাভ, জুৱা, লটাৰী এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আকস্মিক লাভৰ যোগ আজি পৰিলক্ষিত হৈছে। আৰু বন্ধু বান্ধৱে সন্ধিয়াৰ বাবে কোনো এক বিশেষ পৰিৱেশৰ সৃষ্টি কৰা দেখা যাব, নতুবা বিশেষ পৰিকল্পনা কৰি আপোনাৰ দিনটো আৰু অকণমান সুখময় কৰি তোলা দেখা যাব। আৰু কোনোবা ৰোমাঞ্চকৰ ব্যক্তিৰ সৈতে হয়তো দেখা দেখি হ'ব পাৰে, তেনে ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আজি বেছি আছে। আৰু নতুন পৰিকল্পনা আৰু ব্যয় যিমান পাৰে এৰাই চলাই আপোনাৰ বাবে ভাল হ'ব। নতুন কামত পৰিকল্পনাত অংশগ্ৰহণ নকৰাটোৱে ভাল হ'ব। আৰু কোনো উদ্যান নতুবা ক'ৰবাত ঘূৰিব ফুৰিবলৈ যাওঁতে আজি আপোনাৰ কোনোবা ব্যক্তিৰ সৈতে অতীতত মতভেদ হোৱা ব্যক্তিৰ সৈতে পুনৰ লগালগি হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আৰু বিবাহিত জীৱনৰ বাবে আজি এক বিশেষ শুভ দিন হিচাপে পৰিগণিত হ'ব। আপুনি আপোনাৰ জীৱনসংগীক যিমান পাৰে মৰম চেনেহ কৰাও আজি দেখা যাব। গতিকে প্ৰিয়জনৰ সৈতে সম্পৰ্ক ধুনীয়া হৈ পৰিব। অন্য সকলো দিশত আজি দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সৃষ্টিশীল ৰুচিয়ে আজি আপোনাক মানসিক শক্তিৰ অনুভৱ দিব। গতিকে আপুনি সৃষ্টিশীল কামত অংশগ্ৰহণ কৰাটো মানসিকভাৱে খুব ভাল হ'ব। আৰ্থিক দিশত আজিৰ দিনটো সুখ সমৃদ্ধিৰ দিন হ'ব। গতিকে আপুনি আৰ্থিকভাৱে সমৃদ্ধিশালী হ'ব পাৰিব। লগতে আজি আপুনি ধাৰৰ পৰা মুক্তি লাভ কৰিব আৰু ঘৰুৱা ক্ষেত্ৰত কোনো সমস্যা অৱশ্যে দেখা দিব পাৰে। সেয়েহে আপুনি কথা বতৰা পাতোঁতেও পৰিমিতভাৱে চিন্তাপূৰ্বকভাৱে কথা বতৰা কোৱাৰ চেষ্টা কৰক, নহ'লে হয়তো ঘৰত সৰু সৰু ক্ষেত্ৰত মতভেদ থাকিব পাৰে। আজি দীঘল সময় ফোন নকৰা অৱস্থাত আপোনাৰ প্ৰিয়জনৰ ওপৰত অকণমান খং হ'ব পাৰে। গতিকে প্ৰিয়জনৰ সৈতে খং অকণমান বাঢ়িব পাৰে, হয়তো খা খবৰ নোলোৱাৰ বাবেই। বাকী আজি আপোনাৰ কোনো গুপ্ত প্ৰতিদ্বন্দ্বীয়ে আপোনাক ভুল প্ৰমাণ কৰিবলৈ যথেষ্ট চেষ্টা কৰিব। গতিকে সতৰ্ক হৈ চলাৰ প্ৰয়োজনো আছে। আজি আজৰি সময়ত আপুনি কোনো খেলা ধূলাৰ সৈতে জড়িত থাকিবলগীয়াও হ'ব পাৰে, কিন্তু সেই সময়ত দুৰ্ঘটনাৰ পৰা অকণমান সতৰ্ক থকাটো ভাল হ'ব। গতিকে সাৱধানেৰে খেলা ধূলা কৰাটো ভাল হ'ব। জীৱনসংগীৰ পৰা আজি অতি প্ৰচুৰ আশা ৰাখিলে আপোনাক দাম্পত্য জীৱনত অকণমান বিষাদৰ অভিমুখলৈ লৈ যাব পাৰে। গতিকে প্ৰিয়জনক বৰ বিশেষ আশা কৰিব আজি নাথাকিব। নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰাটো ভাল হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।